মই ডক্টৰ নিতুমণি গগৈ। মই অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া। মই গোলাঘাট জিলাৰ পৰা যোৱা 31 ডিচেম্বৰ 2024 চনত মই তাৰ পৰা অৱসৰ লৈছোঁ। আজি মই হঠাৎ দিনত এটা খবৰ পালোঁ। মোৰ তাতে আগতে একেলগে কাম কৰা সতীৰ্থ বিশ্বজিৎ দাস তেখেতে মোলৈ এখন হোৱাটছআপত চিঠি পঠালে যে ছাৰ আপোনাৰ ছিগনেচাৰত আৰু যোৰহাটৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ যোৰহাট বুলি আপোনাৰ হেৰিত এটা এপইণ্টমেণ্ট লেটাৰ ওলাইছে। আৰু হয়, এটা সময়ত মই যোৰহাটতো জিলা কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু ইয়াত 24 মাৰ্চত মই ইয়াৰ পৰা ডিব্ৰুগড়লৈ বদলি হৈছিলোঁ। ডিব্ৰুগড়ত কিছুদিন থকাৰ পিছত মই আকৌ গোলাঘাট জিলালৈ জিলা কৃষি বিষয়া হিচাপে আহি যোগদান কৰিছিলোঁ আৰু গোলাঘাটৰ পৰা লাভ কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ আজি যিখন লেটাৰ ওলালে আজিৰ তাৰিখত 12/7/2025 তাৰিখত 3জন যুৱক যুৱতী, এগৰাকী যুৱতী, 2জন যুৱক, এজন তেজপুৰৰ, এজন গোলাঘাটৰ, এজন শিৱসাগৰৰ এপইণ্টমেণ্ট দি ভুৱা তাত যিখিনি তাত ডেজিগনেশ্যন দিয়া হৈছে এইখিনি ভুৱা ডেজিগনেশ্যন। তাৰ তেনেকুৱা ডেজিগনেশ্যন আমাৰ তাত নাই বিভাগত। আৰু লেটাৰখন আপোনালোকক মই যোগান ধৰিছে, দেখিব তাত যিটো লেটাৰখন ভুৱা হেডটো দেখিবই, গভৰ্ণমেণ্ট অফ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এনেকুৱা ধৰণে লিখিছে। আমাৰ তেনেকুৱা ধৰণৰ লেটাৰ লিখা নহয়ও। আৰু তাৰোপৰি ডাঙৰ কথা যে আমি জিলা কৃষি বিষয়া বাদেই আমাৰ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ বা কৃষি মন্ত্ৰী মহোদয়ো আজিৰ দিনত কোনো এপইণ্টমেণ্ট দিব নোৱাৰে, কোনো নিয়োগ পত্ৰ দিব নোৱাৰে। আৰু নিৰ্দিষ্ট নীতি নিয়মৰ মাজেদি পৰীক্ষা দিয়াৰ পিছত এপইণ্টমেণ্ট হয়। আজিকালিৰ দিনত এইটো এটা অসম্ভৱ কথা আৰু সাধাৰণতে যুৱক যুৱতীসকলেও জানে। তৎসত্বেও কোনোবা এনেকুৱা ভুৱা পাকচক্ৰত হয়তো কোনোবা সোমাব পাৰে। গতিকে মই লগে লগে দিনত খবৰটো পোৱাৰ লগে লগে মই যোৰহাট সদৰ থানাত জনালোঁ, হোৱাটছআপত তেওঁলোকক লেটাৰখনো পঠালোঁ আৰু মোক ক'লে আপুনি সন্ধিয়া আহিব, অ' চি ছাৰক পাব। এই সন্ধিয়া আহিলোঁ, আহি ASI প্ৰিয়ংকা দাস, মই এজাহাৰ এখন জমা দিলোঁ, FIR তেখেতে ল'লে, লৈ পেলাই মই চহী কৰিছোঁ আৰু তেখেতসকলে কোনোবা তদন্তকাৰী বিষয়া নিয়োগ কৰিব। আৰু মই আশা কৰিছোঁ এনেকুৱা যিখিনি ভুৱা জালিয়াতি কৰা মানুহ অনতিপলমে ধৰি ব্যৱস্থা ল'ব লাগে, নহ'লে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে যথেষ্ট অসুবিধাত পৰিব। মোৰ মতে তেনেকুৱা হ'ব লাগিবই। কেলৈ আজিকালি পৰীক্ষা নিদিয়াকৈ এপইণ্টমেণ্ট কোনেও নাপায়। আৰু যদি পৰীক্ষা নিদিয়াকৈ এনেকুৱা পষ্টত এপইণ্টমেণ্ট দিছে, পষ্টবিলাকো ভুৱা। গতিকে তেওঁলোকে হয়তো পইচাৰ প্ৰলোভন দিলে যে ইমান টকা দিলে এনেকুৱা পাম, এনেকুৱা হ'ব পাৰে। আজিকালি তেনেকুৱা বহুত ঘটনা ঘটি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।